নমস্কাৰ এডুবাডিজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি প্ৰফিট এণ্ড লছৰ কেইটামান ষ্টেণ্ডাৰ্ড কুৱেশ্যন সলভ কৰিম। এই কুৱেশ্যন কেইটাৰ মাধ্যমেৰে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে অতি সহজে সেইবিলাক সলভ কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে এজন মানুহে 423 ৰুপিজত এটা ষ্টোভ বিক্ৰী কৰে আৰু এই ট্ৰেনজেকশ্যনটোত তেওঁৰ 6% লছ হয়। তেওঁ যদি 8% প্ৰফিট কৰিবলৈ হয় তেওঁ কিমান দামত বস্তুটো বিক্ৰী কৰিব লাগিব। আমি লিখি ল'ম বস্তুটোৰ চেল প্ৰাইচ হৈছে 423 ৰুপিজ। যেতিয়া 423 ৰুপিজত বস্তুটো বিক্ৰী কৰে তেতিয়া বেপাৰীজনৰ 6% লোকচান হয়। যিহেতু তেওঁৰ 6% লোকচান হয় গতিকে চেল প্ৰাইচটো হ'ব 94% অফ কষ্ট প্ৰাইচ, মানে 6% আমি লেছ কৰি দিলোঁ। 94 ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচটো কিমান হ'ব সেইটো আমি কষ্ট প্ৰাইচে লিখি দিলোঁ। চেল প্ৰাইচৰ জেগাত আমি 423 লিখি দিলোঁ। এতিয়া আমি কষ্ট প্ৰাইচটো ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম। 423 ইনটু 100 ডিভাইডেড বাই 94 আমাক উলিয়াব দিছে 8% প্ৰফিট হ'বলৈ আমি ষ্টোভটো কিমান দামত বিক্ৰী কৰিব লাগিব। 8% প্ৰফিট হ'বৰ কাৰণে চেল প্ৰাইচটো আমি কি কৰিম 108% অফ কষ্ট প্ৰাইচ ধৰিম। 108% অফ কষ্ট প্ৰাইচ তাক আমি কেনেকৈ লিখিব পাৰোঁ 108 ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচটো আমি উলিয়াই থৈছোঁ। কষ্ট প্ৰাইচটো হৈছে 423 ইনটু 100 ডিভাইডেড বাই 94। এতিয়া 100 দুটা আমি কাটি দিলোঁ। এই অংকটো যে আমি পূৰণ হৰণ যদি কৰি চাওঁ তেন্তে ইয়াৰ পৰা আমি পাম 486। গতিকে 486টো হৈছে চেল প্ৰাইচ, যিটো প্ৰাইচত আমি যদি বস্তুটো বিক্ৰী কৰোঁ তেন্তে আমাৰ 8% প্ৰফিট হ'ব। আনচাৰটো হৈছে অপশ্যন ডি 486। এতিয়া আমি দ্বিতীয়টো কুৱেশ্যনলৈ আগবাঢ়োঁ। ইয়াত দিছে এ এজন ব্যক্তি তেওঁক বিক এখন কাৰ 10% লছত বিক্ৰী কৰে। বিয়ে সেই কাৰখন 54,000 ৰুপিজত 20% প্ৰফিটত বিক্ৰী কৰে। গতিকে এৰ কাৰণে কাৰখনৰ কষ্ট প্ৰাইচটো কিমান সেইটো আমাক উলিয়াব দিছে। যিহেতু কুৱেশ্যনটোত বিৰ ডিটেইলছ অলপ বেছিকৈ দিয়া আছে গতিকে আমি বিৰ কেছটো প্ৰথম সলভ কৰি ল'ম। ইয়াত কৈছে বিৰ 20% প্ৰফিট হয় যদিহে তেওঁ 54,000 ৰুপিজত বিক্ৰী কৰে। গতিকে চেল প্ৰাইচটো 54,000, সেইটো কি হ'ব 120% অফ কষ্ট প্ৰাইচ। এইটো আমি বিৰ কাৰণে আলোচনা কৰিছোঁ। চেল প্ৰাইচটো হৈছে 54,000 ইকুৱেল টু 120%, মানে 120 ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচ। ইয়াৰ পৰা আমি কষ্ট প্ৰাইচটো উলিয়াই ল'ব পাৰিম। 0 কাটি দিলোঁ। 54,000 ইনটু 10 ডিভাইডেড বাই 12। গতিকে এইটো যদি আমি হৰণ কৰি চাওঁ তেন্তে পাম 45,000। যিহেতু কাৰখন এ নামৰ ব্যক্তিজনে বিক বিক্ৰী কৰিছে গতিকে বিৰ কাৰণে যিটো কষ্ট প্ৰাইচ হ'ব সেইটো এৰ কাৰণে চেল প্ৰাইচ হ'ব। যিহেতু ট্ৰেনজেকশ্যনটো এ আৰু বিৰ মাজত হৈছে, কাৰখন এ বিক বিক্ৰী কৰিছে। এতিয়া আমি এৰ কাৰণে চেল প্ৰাইচটো পাই গ'লোঁ। এতিয়া আমি এৰ কেছটো কনচিডাৰ কৰিম। এৰ চেল প্ৰাইচটো হ'ব বিৰ কষ্ট প্ৰাইচটো আৰু এৰ লছ হৈছে 10%। গতিকে ইয়াৰ পৰা আমি এৰ চেল প্ৰাইচটোক আমি 90% অফ কষ্ট প্ৰাইচ বুলি ধৰিব পাৰোঁ এৰ কাৰণে। গতিকে চেল প্ৰাইচটো কিমান হ'ব 45,000। তাক আমি 90 ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচ এনেকৈ লিখিব পাৰোঁ। ইয়াৰ পৰা আমি কষ্ট প্ৰাইচটো উলিয়াই ল'ব পাৰিম। কষ্ট প্ৰাইচটো যদি আমি উলিয়াবলৈ যাওঁ 45,000 ইনটু 10 ডিভাইডেড বাই 9 আমি পালোঁ 50,000। ইয়াৰ পৰা আমি এৰ কাৰণে কষ্ট প্ৰাইচটো উলিয়াব পাৰিলোঁ। কষ্ট প্ৰাইচটো পালোঁ 50%, সেইটো আমাক কুৱেশ্যনটোত উলিয়াব দিছে। গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। এতিয়া আমি 3 নম্বৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এই কুৱেশ্যনটোত এটা জানিবলগীয়া কনচেপ্ট আছে, সেইটো মই আপোনালোকক দেখাই দিছোঁ। কুৱেশ্যনটোত দিছে দুখন বাইচাইকেল এজন ব্যক্তিয়ে 3,990 ৰুপিজত বিক্ৰী কৰে। এখন চাইকেলত তেওঁৰ 5% প্ৰফিট হয় আৰু আনখন চাইকেলত তেওঁৰ 5% লোকচান হয়। ইয়াত কি দেখিছোঁ প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু লছ পাৰ্চেণ্টেজ, হয়নে নহয়? এনেকুৱা কুৱেশ্যনবিলাকত
য'ত প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজ একে থাকে আৰু চেল প্ৰাইচটো একেই হয়। যিহেতু দুইখন বাইচাইকেল আমি 3990 ৰুপিজত বিক্ৰী কৰিছোঁ, চেল প্ৰাইচটো গতিকে ছেইম আৰু প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজটো ছেইম হয়। গতিকে এনেকুৱা ক্ষেত্ৰত সদায় লোকচান হয়। আমি গম পালোঁ যে এনেকুৱা ট্ৰেনজেকশ্যনত সদায় লছ হয়। গতিকে আমি ইয়াৰ লছ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াম? আমি ধৰি ল'লোঁ প্ৰফিট পাৰ্চেণ্টেজটো এক্স আৰু লছ পাৰ্চেণ্টেজটো আমি ছেইম ধৰি ল'ম। লছ পাৰ্চেণ্টেজটো হৈছে এক্স আৰু চেল প্ৰাইচটো ছেইম হয়। গতিকে ইয়াৰ পৰা আমি অভাৰঅল প্ৰফিট এণ্ড লছটো আমি উলিয়াব লাগিব। যিহেতু আমি গম পালোঁৱে অভাৰঅল লছেই হয়, গতিকে আমি অভাৰঅল লছ পাৰ্চেণ্টেজে উলিয়াম। তাৰ কাৰণে আমি কি কৰিম? এক্স স্কুৱাৰ ডিভাইডেড বাই 100%। এইটোৱে হৈছে লছ পাৰ্চেণ্টেজ। এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰি চাওঁ। কুৱেশ্যনটোত দিছে প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজ বাইচাইকেল দুখন যেতিয়া আমি চেল কৰোঁ তেতিয়া কিমান হয়? 5%। প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ 5%। এতিয়া আমি উলিয়াব লাগে অভাৰঅল লছ পাৰ্চেণ্টেজ। তাৰ কাৰণে আমি কি কৰিম? প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ যিটো আছে তাৰ স্কুৱাৰ কৰিম ডিভাইডেড বাই 100%। 5 ইনটু 5 স্কুৱাৰ কৰিলে আমি পাম 25 ডিভাইডেড বাই 100। গতিকে হৈছে 0.25%। গতিকে লছ পাৰ্চেণ্টেজটো আমি কিমান পালোঁ? 0.25%। এতিয়া অপশ্যনটোত আমি যদি চাওঁ তেন্তে দেখিম ডি অপশ্যনটো 0.25%। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ওপৰত আমাৰ চেনেলটোত ভিডিঅ' আমি আনি থাকিম। গতিকে আপোনালোকে যাতে সময়মতে ভিডিঅ'বোৰ পায় তাৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।